Hello friends, welcome to my channel. চীন দেশত বাৰু এজন মানুহে আইপেড লবলৈ নিজৰ দেহৰ কোনটো অংশ বিক্ৰী কৰিছিল সাংঘাই চহৰত কি ৰঙৰ গাড়ী দেখা পোৱা নাযায় আৰু চীন দেশৰ মানুহে সুস্বাদু খাদ্য হিচাপে কি খাদ্য গ্ৰহণ কৰে এনেকুৱা বহুতো ধৰণৰ চীনৰ আচৰিত কথা জানিবলৈ ভিডিঅটো শেষলৈকে চাব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব। চীন দেশ হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ। ভাৰতৰ দৰে চীন দেশো 5000 বছৰ পুৰণি। আমেৰিকাৰ পিছত উন্নত অৰ্থব্যৱস্থাৰ কথা ক'লে চীন দেশৰ নাম আহে। পৃথিৱীত যিমান গাহৰি পোৱা যায় তাৰে আধা চীনত পোৱা যায়। চীনত আৰ্মি প্ৰশিক্ষণৰ সময়ত সিহঁতৰ ইউনিফৰ্মৰ কলাৰত এটা সৰু বেজি লগাই দিয়া হয় যাতে সিহঁতে ইচ্ছা কৰিও মূৰটো তললৈকে নমাব নোৱাৰে। আৰু বিভিন্ন দেশত বিভিন্ন ধৰণৰ সুস্বাদু ভোজন আছে। কোনোবা এখন দেশত বাৰ্গাৰ, কোনোবা এখন দেশত পিজ্জা বা কোনোবা এখন দেশত চিকেন পোৱা যায়। কিন্তু চীন দেশত প্ৰায় প্ৰতি বছৰে 40 লাখ মেকুৰী সুস্বাদু ভোজন হিচাপে খায়। পৃথিৱীৰ যিমান পুতলা আছে তাৰে 80 পৰা 85% পুতলা চীন দেশত তৈয়াৰ হয়। 2010 চনত চীন দেশৰ সাংঘাই চহৰত প্ৰায় 100 কিলোমিটাৰৰ ট্ৰেফিক জাম হৈছিল। এই ট্ৰেফিক জাম নোহোৱা কৰোতে প্ৰায় 12 দিন সময় লাগিছিল। পৃথিৱীৰ সকলোতকৈ ডাঙৰ শ্বপিং মলটোও চীন দেশতে পোৱা যায়। চীন দেশত প্ৰায় 3 কোটি গুফাৰ নিচিনা ঘৰ আছে। গোটেই পৃথিৱীৰ ভিতৰত চীন দেশত বেছি যমজ সন্তান জন্ম হয় আৰু চীন দেশৰ সাংঘাই চহৰত ৰঙা ৰঙৰ গাড়ী দেখিব নোৱাৰে। এটা আচৰিত কথা হ'ল যে চীন দেশত মানুহ এজনক 12 বছৰ জেল দিয়া হৈছিল কাৰণ তেওঁ এটা চাইনিজ বাঘ মাৰি খাইছিল। চীন দেশত যদি ধনী মানুহ এজনৰ জেল হয় তেতিয়া তেওঁ জেললৈ নগলেও হয় যদিহে তেওঁ তেওঁৰ সলনি বেলেগ এজন মানুহক জেলত পঠাব খোজে। আৰু চীন দেশত এজন মানুহে আইপেড কিনাৰ কাৰণে নিজৰ শৰীৰৰ কিডনী বিক্ৰী কৰিছিল। আজিলৈকে এইখিনিয়ে। যদি আপুনি মোৰ ভিডিঅটো চাই ভাল পাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব।